হেল্ল' ৰাইজ, সকলোকে স্বাগতম জনালোঁ নতুন এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো বাৰীফালে আহিলোঁ, বেগ জেগ লৈ ফাংখন লৈ পেলাই আহিছোঁ মানে বাৰীলৈ কমলা টেঙা ছিঙো বোলে। যিহেতু কাইলৈ লক্ষী পূজা, আৰু লক্ষী পূজাত যিহেতু লাগে কমলা টেঙা, আৰু আগৰ দুৰ্গা পূজা আগতে মানে 200মান বিক্ৰী কৰিলোঁ। আৰু আজি বাৰীফালে আহি পেলাই চাইছোঁ সেই টেঙা গছ কেইজোপাত এইডাল সেইকেইটাডাল লগাই থোৱা আছে, দেখিছেনে? এডাল ঠিডাল এইডালেদি মানে ছিঙিলোঁ 200 টেঙা এইজোপাত। কমচে কম 1000মান টেঙা লাগি আছিলে, কিন্তু আহি পেলাই চাইছোঁ গোটেই মানে তলিখন মলমলাই আছে টেঙাই। কি হৈছে চাওকচোন তলৰ দৃশ্যটো মানে তলফালে এইটো দেখিছেনে? একদম মানে টেঙা। এনেই মোবাইলত এনেকৈ কমকৈ দেখে, কিন্তু গোটেইখন হালধীয়া হৈ আছে। আমাৰ বাৰু বেছিকৈ নাই কমলা টেঙা গছ, 3-4 মান আছে। সেইকেইজোপাতে মানে পূৰা লাগে টেঙা, কমচে কম 1000 নালাগিলেও যেনো 600-500 তেনেকৈ টেঙা লাগে। এইকেইজোপা চাওক, মই অকল 200 টেঙা বিক্ৰী কৰিছিলোঁ সেইদিনাখন ছিঙি পেলাই। আৰু এতিয়া এই কেইদিনতে মানে বৰষুণ দিলে যে, বৰষুণ দিলে এইটো সময়তে প্ৰত্যেক বছৰে সৰি পৰি থাকে কমলা টেঙাখিনি। কি হৈছে তাৰমানে কোনোবাই যদি জানে যদি ক'বচোন টেঙাবিলাক কি হৈছে। এইখন চাওক, এইটো যদি টেঙাটো আমি চাওঁ, এইটো বস্তু এইটো এই মালটো এই এনেকুৱা ধৰণৰকৈ বেয়া হৈ যায়, মানে কিবাহে চুহেই নে কি হয় একো নাজানো। তাৰমানে এইটো তাৰ যদি বুটলি চাওঁ, এইটো দেখিছেনে? এইটো সৰুকৈ সামান্য মানে এইটো কিবা ক'লা পৰি গৈছে। এই বস্তুটো পাই গোটেই টেঙাটোৱে বেয়া হৈ যায়। আৰু এই ফুটটো যদি আমি গুচাই চাওঁ, এই যিখিনি জেগাত বেয়া আছে ন, এই বেয়াখিনি জেগাতেই মানে ইয়াত থকা ভিতৰত ফুটটো বেয়া হয়, এই অংশখিনি বেয়া হয়, বাকী এইখিনি মানে ঠিকেই ওলায়। চাওকচোন টেঙা কেনেকৈ হৈ আছে তলত। কমলা টেঙা আগতে আমাৰ মানে গাঁৱৰ ফালে আছিলে, বাৰীবোৰত বহুত আছিলে, কিন্তু এতিয়া দিনক দিনে মানে কমলা টেঙা মানে গছৰ সংখ্যা কমি গৈছে। আৰু এই খেতিটো মানে মানুহক বেছিকৈ গুৰুত্ব দিবলৈ মানে টান পাইছে, যিহেতু বহুত কি বেমাৰ আহি গৈছে আজিকালি দিনত। আৰু কি কৰিব লাগে সেইটো নাজানো, কিন্তু কেতিয়াবা এবছৰ 2 বছৰ ৰখি যায়, কিন্তু আকৌ কেতিয়াবা মানে বৰ বেয়াকৈ হৈ থাকে টেঙাখিনি। আৰু গাছ গছডালে চালে মানে হয়, এখন কিবাকিবি হৈছে গছজোপাত। চাই দিয়কচোন এফালে ৰাইজ, এইখন চাওক, এইখন কিবা ভাইৰাছে লাগিছে নে কিবা বেক্টেৰিয়া লাগিছে নে কি এখন হৈছে, সেইটো কাৰণে হৈছে নিচিনা লাগিছে। কিন্তু কি বেমাৰ হৈছে এইটো যদি কোনোবাই জনা মানুহে ভিডিঅ'টো চাই তেন্তে জনাই দিব, যাতে অহা বছৰকৈ তেনেকুৱা ধৰণৰ মানে টেঙাখিনি কৰিব নালাগে, কিবা যদি লগাব লাগেও। এইটো চাওক, এইবোৰ গোটেই মানে ভেঁকুৰ ধৰি থাকিছে গছজোপাত। এনেকৈ গোটেই টেঙাখিনি হৈ শেষ মুঠতে, গোটেই টেঙা চাওক এখন এনেকৈয়ে মানে খতম হৈ থাকিছে দেই। আৰু এজোপা কি হৈছে চাওক, প্ৰথমে চাই লওক, এইকেইটা যে ডালকেইটা শুকান হৈছে। প্ৰথমতে মানে পূৰা লাগে। এইটো এইবছৰ যদি যোনটোত মানে টেঙাৰ ডালত বেছিকৈ টেঙা লাগিলে ফল ধৰিলে, সেই ডালটো মানে হাউলি যায়, আৰু অহা বছৰকৈ মানে সেইটো ডালটো মানে মৰহি পেলাই সেই শুকান হৈ মৰি থাকে, তাৰমানে নেলাগে আৰু। সেইটো তাই কি বেমাৰ হয়, নে কিবা মাটিখিনিত কিবা সাৰৰ পৰিমাণ কিবা সেনেকৈ কিবা কমেই নে কি হয় নাজানো। আৰু ইয়াত এজোপা আছে আমাৰ টেঙা, এইজোপাত মানে চবতকৈ বেছি লাগে। এইজোপা 1000-1200 টেঙা লাগে। কি হৈছে এইজোপা চাওকচোন, একটা টেঙা নাই। থেত বেয়া লোকচান হৈ গ'ল দেই ৰাইজ। মই তলিখন চোৱা নাই, এতিয়া এখনো ইয়াৰ তলিখন দেখাই দিম দিয়া, চাব দেই কেনেকুৱা খাতৰা হৈ আছে। তাৰমানে এইখন চাওকচোন, গোটেই টেঙাখিনি শেষ। তাৰমানে চাওকচোন তলফালে এইবোৰ কি কৰিলে ভাল হ'ব, তাকে খাবলৈ নাপাওঁ। তাৰমানে টেঙা বেচিব পোৱাটো বাদ। এইখন চাওক বাৰু, একদম ভৰি দিব নোৱাৰাকৈ টেঙা, মানে গোটেই হৈ পৰি খতম। গোটেই তলখিনি হালধীয়া, মানে চাওকচোন সেইফালে যিমান দূৰলৈকে চাই চব সেইখন টেঙা। একটাও টেঙাই নাই ওপৰত। ইমানবোৰ টেঙা মানে সৰি মানে গেলি পচি খতম। বহুত লোকচান হৈ যায় তাহে দেই। চাওক তলফালে ইয়াতো ৰখাই দিছে, চাওক না এখন টেঙা কি হৈছে আৰু। এয়া দৃশ্য কাইলৈ লক্ষী পূজাত বিক্ৰী কৰিবলৈ যাম বুলি ভবা কমলা টেঙা ছিঙিবলৈ আহি এয়া দৃশ্য দেখিলেই মনটো বেয়া লাগি যায়। দুপইচা কমোৱাটো বাদেই টেঙা বিক্ৰী কৰিম বুলি, কিন্তু খাবলৈও পাওঁ মানে নোপোৱা হ'ল এইবছৰ কি লাগিলে। আৰু এটা কথা ভাবিছোঁ, এইখিনি মানে আমাৰ চাহপাত গছ আছেতো অকণমান। এই চাহপাত গছত যে যিটি বন মৰা দৰৱ কিবাকিবি নানা ধৰণৰ বেমাৰ আজাৰৰ কাৰণে ব্যৱহাৰ কৰি থাকোঁ, সেইবোৰ কাৰণেও হৈছে নেকি। আপোনালোকে যদি জানে, কাৰোবাৰ যদি ডাঙৰ
কোনোবা সদাশয় ব্যক্তি থাকিলে ভিডিঅ'টোৰ জৰিয়তে জনাই দিবচোন। যদি কিবা বনমৰা দৰৱ বা তেনেকুৱা ধৰণৰ বা কীটনাশক দ্ৰব্য যদি আমি দৰৱ মাৰি থাকোঁ এই বাগানত চাহ গছত, তাৰ পৰাও এই টেঙা গছত কিবা এফেক্ট পৰে নেকি, সেইটো যদি হয় জনাই দিবচোন ৰাইজ।